Hello everyone, welcome জনাইছো এটা নতুন ভিডিও লৈ আজি আমাৰ আসাম সায়েন্স টেকনলজি এনভাইৰনমেন্টাল কাউন্সিলৰ আন্ডাৰত হ'বলগীয়া এখন ইন্টাৰ্নশিপ আঁচনিৰ বিষয়ে বা ইন্টাৰ্নশিপ প্ৰগ্ৰামৰ বিষয়ে কিছু কথা আলোচনা কৰিব বিচাৰিছো আৰু যিসকলে ইন্টাৰেষ্টেড এই ইন্টাৰ্নশিপ প্ৰগ্ৰামৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু এই ইন্টাৰ্নশিপ প্ৰগ্ৰামৰ বিষয়টো হৈছে আমাৰ এনভাইৰনমেন্টাল এডুকেশ্যন অৰ্থাৎ চৰকাৰে এই ইন্টাৰ্নশিপ আঁচনিৰ জৰিয়তে এনভাইৰনমেন্টাল এডুকেশ্যন পৰিৱেশ শিক্ষাৰ ওপৰত কিছু কাম কৰিব বিচাৰিছে আৰু প্ৰগ্ৰামটোৰ বিষয়ে ইয়াত দিয়া আছে কোৱালিফিকেশ্যন হ'ব লাগিব পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী হোল্ডাৰ্ছ ফ্ৰম এনি ৰেকগনাইজড ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ হ'ব লাগিব কি সাবজেক্টত হ'ব লাগিব এনভাইৰনমেন্টাল সায়েন্সেছ লাইফ সায়েন্সেছ অৰ আদাৰ এলিড ডিসিপ্লিন অৰ্থাৎ পৰিৱেশ বিজ্ঞানৰ লগত জড়িত বিষয়বিলাক তাৰ পিছত যিবিলাক আমাৰ জীৱ বিজ্ঞানৰ বিষয়বিলাক বা অন্যান্য তাৰ লগত ৰিলেটেড বিষয়বিলাক যিসকলে পঢ়িছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ষ্টাইপেন্ড পাব 10000 টকা মাহিলি তাৰ লগতে ট্ৰেভেল এলাউৱেন্স যেখিনি পাব লাগে সেইখিনি পাব আৰু ইন্টাৰ্নশিপৰ সময়টো হ'ব আগষ্টৰ পৰা অক্টোবৰলৈকে এই 3 মাহৰ কাৰণে হ'ব আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 20 জুলাই ভিতৰত এপ্লাই কৰিব লাগিব আৰু ইয়াতে এপ্লাই কৰা লিংকটো দিয়া আছে আৰু বাকি ডিটেইলছখিনি ইয়াতে আমি পাম তো এইখিনি হৈছে ডিটেইলছ আৰু আমাৰ অসম চৰকাৰৰ যি সায়েন্স আৰু টেকনলজি ডিপাৰ্টমেন্ট আছে সেই ডিপাৰ্টমেন্টৰ আন্ডাৰত এই স্কিমখন লঞ্চ কৰা হৈছে আমি ডিটেইলছখিনি চাম তাৰ কথা সকলোকে ৰিকুৱেষ্ট কৰিম যদি চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব এনে কথা আপডেট পাই থাকিব কাৰণে তো ইয়াতে দিয়া আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কোনে এপ্লাই কৰিব হু কেন এপ্লাই আৰু যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে ইয়াত আপোনালোকে ক্লিক কৰি পেলাই গুগল ফৰ্ম এখন ওলাব তাতে ক্লিক কৰি এপ্লাই কৰিব পাৰিব তাৰ পিছত দুটা ইমেইল আইডি দিয়া আছে কিবা জানিব লগা থাকিলে আৰু ইয়াতে 3 মাহত কি কাম আছে দিয়া আছে প্ৰথমতে ওৰিয়েন্টেশন হ'ব 15 ডেজৰ মানে এটা ট্ৰেনিংৰ নিচিনা হ'ব তাৰ পিছত ফিল্ড ওয়াৰ্ক হ'ব 60 ডেজ ৰিপৰ্টিং 15 ডেজ আৰু ষ্টাইপেন্ড 10000 পাৰ মান্থ আৰু ট্ৰেভেল এলাউৱেন্স এজ পাৰ ৰুল যদি ফিল্ড ভিজিট কৰে আৰু ইয়াতে টোটাল 9 ইন্টাৰ্নস উইল বি সিলেক্টেড 9 জন ইন্টাৰ্ন সিলেক্ট কৰা হ'ব ইয়াতে জন 9টা জন আছে 9টা জনৰ পৰা সিলেক্ট কৰা হ'ব আৰু নেচাৰ অফ ওয়াৰ্কটো দিয়া আছে বাকি ইয়াতে কি এক্টিভিটি বা কি কাম কৰিবলৈ গোটেইবিলাক দিয়া আছে আপোনালোকে যেটো আমাৰ আসাম সায়েন্স টেকনলজি এনভাইৰনমেন্টাল কাউন্সিলৰ ওয়েবসাইট আছে ওয়েবসাইটৰ লিংকটো মই দি দিম তাতে ক্লিক কৰি আপোনালোকে ডিটেইলছখিনি চাব পাৰিব গতে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে যেটো ওয়েবসাইট আছে আমাৰ এই ওয়েবসাইটটো গৈ পেলাই তাত এপ্লাই কৰিব পাৰিব মই দেখুৱাই আছো লিংকটো এবাৰ তো এটো হৈছে আমাৰ সায়েন্স এণ্ড টেকনলজি এনভাইৰনমেন্ট কাউন্সিলৰ লিংক তো ইয়াতে আপোনালোকে দেখিছে ইন্টাৰ্নশিপ প্ৰগ্ৰাম বুলি ওলাই আছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰিলে এটা পেজ খোল খাব মই দেখাই আছো তো আমি এই লিংকটো ক্লিক কৰাৰ পিছত এটা পেজ খোল খাব এই পেজটোত ইয়াতে যাব আপোনালোকে এনভাইৰনমেন্ট ইন্টাৰ্নশিপ অন এনভাইৰনমেন্টাল এডুকেশ্যন তো ইয়াতে ইন্টাৰ্নশিপ ডকুমেন্ট আছে ইয়াতে ডাউনলোড কৰিব পাৰিব তাৰ পিছত এডভাৰটাইজমেন্টটো আছে আৰু গুগল ফৰ্ম লিংক এখন আছে ইয়াতে ক্লিক কৰিলে ফৰ্মখন খোল খাব তো ইয়াতে নিজৰ ডিটেইলছখিনি সাবমিট কৰি পেলাই এপ্লাই কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'ত এখানে শেয়াৰ কৰিলো যিসকলে ইন্টাৰেষ্টেড এপ্লাই কৰক আৰু যিসকলে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে আৰু বৰ্তমান এনে ফ্ৰী আছে তেওঁলোকে এপ্লাই কৰিব পাৰে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ